নমস্কাৰ, মোৰ নাম এডভোকেট ইমদাদুৰ ৰহমান আৰু এই যিটো ঘটনা সংঘটিত হৈছে আপোনালোকে ভিডিঅ'ত দেখা পাইছে। এই ঘটনাটো সংঘটিত হৈছে বৰপেটা ৰোডৰ ৰিলায়েন্স ট্ৰেণ্ডত আৰু ইয়াত সেলছমেন এজনে ছোৱালীৰ চেঞ্জিং ৰুমত ভিডিঅ' সংগ্ৰহ কৰিবৰ কাৰণে চেষ্টা চলাইছিলে আৰু ছোৱালীজনী ফৰ্চুনেটলি গম পাইছিলে যে ওপৰত এটা মোবাইল আছিলে আৰু সেলছমেনক যেতিয়া জনাইছিলে সেলছমেনে মোবাইলটো ওপৰৰ পৰা আৰু বেছি দূৰত ঠেলি পঠিয়াইছিলে আৰু মেনেজমেণ্টক জনাই প্ৰশাসনক জনাই আৰু প্ৰশাসন আহি তাত উপস্থিত হৈ এই অভিযুক্তজনক কৰায়ত্ব কৰিবৰ কাৰণে সক্ষম হৈছে। চ' এনেকুৱা ধৰণৰ যিবিলাক এক্ট আছে য'ত চেঞ্জিং ৰুম হওক, বাথৰুম হওক, কাৰোবাৰ হোটেল হওক, যিটো প্ৰাইভেট স্পেচ, এজন মানুহে এজিউম কৰে যে ইয়াত মই প্ৰাইভেটলি আছোঁ, ইয়াত বেলেগ কোনো নাই, এইটো এজিউম কৰি চলে। এনেকুৱা জেগাত যদি কোনোবাই ভিডিঅ' কেপচাৰ কৰিবৰ কাৰণে ট্ৰাই কৰে বা কোনোবাই যদি এনেকুৱা জেগা চাব ট্ৰাই কৰে কি কৰি আছে, প্ৰাইভেচি ভংগ কৰাৰ কাৰণে ট্ৰাই কৰে, এনেকুৱা ধৰণৰ যিবিলাক কাৰ্য আছে এইবিলাক এটা ক্ৰাইম হয় আৰু এই ক্ৰাইমটোৰ যোনটো সংজ্ঞা দিয়া আছে এই সংজ্ঞাটো দিয়া আছে ভাৰতীয় ন্যায় সংহিতাৰ ভয় ৰেজিমত। আৰু এনেকুৱা ধৰণৰ কাৰ্যৰ যোনটো শাস্তি আছে এই শাস্তিটো হৈছে, যদি এনেকুৱা ধৰণৰ কাৰ্য কোনোবাই এনেকুৱা ধৰণৰ ক্ৰাইম কৰে তেনেহ'লে তেওঁৰ যোনটো শাস্তি হয় 1 বছৰৰ পৰা মিনিমাম 3 বছৰলৈকে জেল হ'ব পাৰে যদি ফাৰ্ষ্ট টাইম এনেকুৱা ধৰণৰ কাম কৰি আছে। আৰু যদি তেওঁ ৰিপিটেড অফেণ্ডাৰ হয়, আগতেও এনেকুৱা কাম কৰিছে, তেওঁৰ মিনিমাম জেল 3 বছৰৰ পৰা 7 বছৰলৈকে হ'ব পাৰে। এইটো এটা জেণ্ডাৰ নিউট্ৰেল ছেকশ্যন হয়, ধাৰা 77, যিটো দিয়া আছে ভয় ৰেজিম। এনেকুৱা ধৰণৰ ল'ৰাই হওক বা ছোৱালীয়ে হওক এনেকুৱা প্ৰাইভেট মুভমেণ্ট কেপচাৰ কৰাৰ কাৰণে ট্ৰাই কৰে বা বাথৰুমত ভিডিঅ' কৰাৰ কাৰণে ট্ৰাই কৰে, হোটেলত ভিডিঅ' কৰিবৰ কাৰণে ট্ৰাই কৰে, তো এনেকুৱা ধৰণৰ কাৰ্যক ভয় ৰেজিম বুলি কয় আৰু এইটো এটা অপৰাধ। আৰু এই অপৰাধৰ সংজ্ঞা ভাৰতীয় ন্যায় সংহিতা চেপ্টাৰ 5 ধাৰা 77ত দিয়া আছে আৰু ইয়াৰ কৰস্পণ্ডিং ছেকশ্যন যোনটো ইণ্ডিয়ান পিনেল কোড আগৰ আছিলে সেইটো দিয়া আছে ধাৰা 354C। চ' এইটো এটা অপৰাধ হয় আৰু ইয়াৰ শাস্তি হৈছে 1 পৰা 3 বছৰ আৰু যদি ৰিপিটেড অফেণ্ডাৰ হয় তেওঁ 3 বছৰৰ পৰা 7 বছৰ। ধন্যবাদ।